আচলতে লোকসভা নিৰ্বাচনৰ পাছতেই পুনৰ এক বিশেষ সম্প্ৰদায়ৰ লোকে সক্ৰিয় হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সংক্ৰান্তত বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। শেহতীয়াভাৱে পীযুষ হাজৰিকাই ফেচবুকৰ জৰিয়তে আন এক নতুন তথ্য সদৰি কৰিছে। লখিমপুৰ উত্তপ্ত কৰিব এক বিশেষ সম্প্ৰদায়ৰ লোকে। লখিমপুৰৰ আৰক্ষী অধীক্ষকক ভাবুকি প্ৰদান কৰিলে এজন মুফতি। 6 জুলাইত লখিমপুৰ আৰক্ষী চকী ঘেৰাও ভাবুকি মুফতি। মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুকৰ এই পোষ্টটোলৈ মন কৰক। এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰিছে পীযুষ হাজৰিকাই। এজন মুফতিৰ এটা ভিডিঅ' লগত সংলগ্ন কৰিছে পীযুষ হাজৰিকাই। দেখা গৈছে এই ভিডিঅ'টো মুফতি ৰফিকুল ৰহমান নামৰ ব্যক্তিজনে এক কথাত ক'বলৈ গ'লে লখিমপুৰৰ আৰক্ষী অধীক্ষকক ভাবুকি প্ৰদান কৰিছে যে আমি ওই দিনকে ওয়াদা করেছি যে 6 তারিখ থেকে ইনশাআল্লাহ 6 তারিখ থেকে আজকে হলো 29 তারিখ 29 30 1 2 3 4 5 6 তারিখ থেকে ইনশাআল্লাহ 10 তারিখ পর্যন্ত আমি লখিমপুরে থাকবো, ওখানে প্রতিবাদ করব, থানা ঘেরাও করব, এসপি অফিস ঘেরাও করব, ওই শয়তানদার বাড়ি ঘেরাও করব প্রয়োজন হলে। এটা আমি ওয়াদা করেছি ইনশাআল্লাহ। আমার ওয়াদাতে আমি 100% অটল আছে ইনশাআল্লাহ। কেউ যাক বা না যাক ইনশাআল্লাহ আমি নিজে তো যাবো। আর অনেক মানুষ আমার সাথে যোগাযোগ করেছে যে হুজুর আমরাও যাব। তবে আমি কাউকে দাওয়াত দেই না যে আপনারা যান, কিন্তু আমি যাব, এটা ফাইনাল, এটা লিখে রাখেন। 6 তারিখ থেকে 10 তারিখ পর্যন্ত আমি উত্তর লক্ষিমপুরে থাকবো। আমি দেখবো ওর সাহস কতটুকু, ওর ক্ষমতা কত, ওর তাকত কত। অত মানুষকে ডাকে না সোশ্যাল মিডিয়ায়, লাইভে আসার জন্য ডাকে না। আমি ওর বাড়িতে যাব, ওর বাড়ির সামনে যাব। কিন্তু কন্ডিশনটা হইলো আজকে 2 দিন আগে আমি বলছি যে আমি 6 তারিখে যদি 5 তারিখের আগে আসাম পুলিশে যদি কোনো সিদ্ধান্ত না নেয় আমি 6 তারিখে ইনশাল্লাহ হাজির হয়ে যাব। এটা আমার ফাইনাল ইনশাল্লাহ, মনে রাখবেন। আপনারা আবার হতে বা বলবেন যে হুজুর আর যদি গ্রেপ্তার না করে তাইলে তো ইনশাল্লাহ আমার লাশ হলো ওই জায়গাতে ইনশাল্লাহ যাবে 100%। লাইভে আসলাম কেন আজকে, উদ্দেশ্য কি? আজকে আমাকে উত্তর লক্ষিমপুরে, জানি না কোন থানা, উত্তর লক্ষিমপুরের থেকে আমাকে ফোন করেছে। আমাকে ফোন করে বলছে, নাম্বারটা আমি আপনাদেরকে দিয়ে দেবো, আমি ব্রেকের নাম্বারটা দিয়ে দেবো। বলছে যে আপনি কোন হয়? মই কৈছোঁ মই মুকিবুর রহমান। বলে আপনি মুফতি মুকিবুর রহমান? বলে হয়। বলে মই দিয়া হল আপনি যাতে 6 তারিখে ইয়াতে কোনো কারণত যাতে না আহে। চিন্তা করেন, আমি কমপ্লিটলি বলেছি ওনাকে যে আপনি যদি থানার ওসি হয় আপনি লিখে রাখক, মই 6 তারিখে যাম ইনশাল্লাহ। এবাৰ সমগ্ৰ কাহিনী বুজি লওক। লখিমপুৰৰ এক বিশেষ সম্প্ৰদায়ৰ ব্যক্তিয়ে ফেচবুকত এটা পোষ্ট দিছিল। এই পোষ্টটোত কুৰবানীত গৰু বলি নিদিবলৈ আহ্বান জনোৱা হৈছিল। লগে লগে উত্তেজিত হৈ পৰিছিল লখিমপুৰৰ এক বিশেষ সম্প্ৰদায়ৰ লোক। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ভাবুকি দিছিল একাংশই। ইয়াৰ পিছতেই ফেচবুক যোগে লাইভ টেলিকাষ্টত ভাগ লয় মুফতি ৰফিকুল ৰহমান। পীযুষ হাজৰিকাৰ পোষ্টত সেই ভিডিঅ'টো সংলগ্ন কৰা হৈছিল। এসপিও যদি ফোন মারে, মোক উত্তর লক্ষিমপুরের এসপিও যদি ফোন মারে, মই যাম। আরে ভাই, গণতান্ত্রিক দেশ, মোর যাওয়ার অধিকার আছে ভাই। মই উত্তর লক্ষিমপুরত যাম, কোনোবাই মোক মানা কৰিব পাৰে নেকি? নোৱাৰে। যিমানে ষড়যন্ত্ৰ কৰা, ও যতই ষড়যন্ত্ৰ করুক, ও যতই ষড়যন্ত্ৰ করুক, আমি আদি জন্ম দিব, এই ধরনের তাই বিভিন্ন ধরনের কমপ্লেন করতেছে। তো আমি আপনাদের সাথে ওয়াদা করলাম, যারা আমার ফেসবুক লাইভের বন্ধুরা আছেন পারেন যদি আপনারা শেয়ার করবেন, আমি ওয়াদা করলাম এসপি না, আমাকে যদি ডিজিপিও বলে, আসামের জেপি সিং স্যারও যদি বলে যে মুফতি আপনি যাব নোৱাৰে 6 তারিখে, ওয়াদা করলাম আমার লাশ হলেও 6 তারিখে যাব ইনশাআল্লাহ। এইখিনি সময়তেই নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু পীযুষ হাজৰিকাৰ মাজত মতভেদ অব্যাহত আছে। কেইদিনমানৰ পূৰ্বে অবৈধভাৱে মাছ মাৰিবলৈ যোৱা দুজন ব্যক্তি আৰক্ষীৰ এনকাউণ্টাৰ বলি হোৱাৰ পিছত ইয়াৰ বিৰুদ্ধে মাত মাতিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। লগে লগে এই সংক্ৰান্তত প্ৰত্যুত্তৰ দিছে পীযুষ হাজৰিকাই ফেচবুক যোগে। এইবাৰ পীযুষ হাজৰিকাৰ ফেচবুকৰ এই পোষ্টটোলৈ মন কৰক। এই পোষ্টত মূলতঃ পীযুষ হাজৰিকাই প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰিছে। 5 বছৰীয়া কাৰ্যকালত নগাঁৱৰ বাবে একো কৰিব পৰা নাই প্ৰদ্যুৎ বৰদলৈ। সদ্য সমাপ্ত নিৰ্বাচনত জাগিৰোডত 23% সংখ্যালঘুৰ ভোট থকা স্বত্তেও বৰদলৈ ৭৬,৮০০ ভোটত পৰাজিত হৈছে। মৰিগাঁও বিধানসভা সমষ্টিত ৫৯,৩৪২টা ভোটৰ ব্যৱধানত প্ৰদ্যুৎ বৰদলৈ পিছ পৰিছিল। নগাঁও বটদ্ৰৱাত ৩৩,১৯০টা ভোটৰ ব্যৱধানত বৰদলৈ পৰাস্ত হৈছিল। কিন্তু বিশেষ সম্প্ৰদায়ে ভোট লাভ কৰি লাহৰীঘাট, ঢিং, ৰূপহী আৰু চামগুৰিত বৰদলৈ জিকিছে। বিশেষ সম্প্ৰদায়ৰ ভোটত বিজয়ী হোৱা বৰদলৈ বিশেষ সম্প্ৰদায়ৰ দুৰ্বৃত্তৰ প্ৰতি
সহমৰ্মিতা প্ৰকাশ কৰিছে। দুগৰাকী জনজাতীয় ব্যক্তিৰ হত্যাৰ অভিযোগত অভিযুক্ত প্ৰদ্যুৎ বৰদলৈ মোৰ বিৰুদ্ধে আবুল তাবুল বকিছে। বিশেষ সম্প্ৰদায়ৰ ৰক্ষণাবেক্ষণ দিয়াৰ পৰা প্ৰদ্যুৎ বৰদলৈ বিৰত থাকিব লাগিব। নগাঁও সমষ্টিৰ বাবে উল্লেখযোগ্য কাম কৰি দেখুৱাওক প্ৰদ্যুৎ বৰদলৈ। পুনৰ বিশেষ সম্প্ৰদায়ক টাৰ্গেট হিচাপে লয় পীযুষ হাজৰিকাই। একেবাৰে স্পষ্ট কথা, তেওঁলোকে এতিয়া গম পাইছে যে অসমৰ মানুহে তেওঁলোকৰ এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি গ্ৰহণ নকৰে, আৰু সেই কথা স্পষ্ট হৈ গ'ল। আজি যোৰহাটতে যে বিশেষ সম্প্ৰদায় কৈ থাকে, যোৰহাটত কোনোবা বিশেষ সম্প্ৰদায়ৰ মানুহে এনেকে ধৰণে গৌৰৱ গগৈ জিকাই পঠিয়াইছে নেকি? কথাটো হ'ল যে তেওঁলোকে এনেধৰণে এতিয়া মই এইটো কথা একদম স্পষ্ট হৈ গৈছে যে তেওঁলোকে আৰু উগ্ৰভাৱে এতিয়া এই ধৰ্মান্ধতাৰ বীজ বাষ্প ছটিয়াই তেওঁলোকে অসমৰ মানুহক আৱেগিকভাৱে বিপথে পৰিচালিত কৰিবৰ কাৰণে চেষ্টা কৰিব। এনেকৈ হিন্দু মুছলমানৰ তেওঁলোকে এনেকুৱা এটা বীজ বাষ্প ছটিয়াই এটা বেলেগ বেলেগ ধৰণৰ মেৰুকৰণৰ বিভাজনৰ ৰাজনীতি কৰিব। সেই বিভাজনৰ ৰাজনীতি অসমৰ ৰাইজে যে কেতিয়াও গ্ৰহণ নকৰে সেইটো একেবাৰে স্পষ্ট কথা। গতিকে তেওঁলোকে এই দেৱালত যিবিলাক লিখা হৈছে সেইবিলাক পঢ়িবলৈ চেষ্টা কৰক। কংগ্ৰেছে বাৰে বাৰে কৈছে কেৱল বিশেষ সম্প্ৰদায়ৰ নহয়, মূল সুঁতিৰ অসমীয়াৰ ভোট তেওঁলোকে পাইছিল বাবেই গৌৰৱ গগৈ বিজয়ী হৈছিল। কিন্তু দেখা গৈছিল গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছে যদিও যোৰহাটৰ গাতে লাগি থকা ডিব্ৰুগড় আৰু কাজিৰঙা সমষ্টিত হিন্দু ভোটাৰৰ পৰা আশা কৰাৰ ধৰণে ভোট লাভ কৰা নাছিল কংগ্ৰেছে। এনে অৱস্থাত প্ৰশ্ন হয়, যোৰহাটৰ পৰা গৌৰৱ গগৈ বিজয়ী হৈছিল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নে গৌৰৱ গগৈ বুলি? ব্যুৰ ৰিপৰ্ট, NB নিউজ।